নমস্কাৰ মই টিকেন্দ্ৰ ভাৱ আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। চ' আজিৰ এই ভিডিঅ'টোত কিহৰ ওপৰত আলোচনা কৰিব হয়তো আপোনালোকে ইউটিউবৰ থাম্বনেইলখন দেখিয়ে গম পাইছে। হয়, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আসাম পুলিচ আৰু SSCGDৰ বিষয়ে আলোচনা কৰিম, যিহেতু মানে ইমানবিলাক পদ খালী হৈ আছে দুয়োটা বিভাগতে। চ' এই সম্পৰ্কে আলোচনা কৰিম যে কিহত আপোনালোকে ভালদৰে লাগিলে মানে চিলেকশ্যন হোৱাৰ চান্স থাকিব, লগতে কিছুমান ল'ৰা বা ছোৱালীয়ে সামান্য ভুলৰ কাৰণে মানে চিলেকশ্যন ল'ব নোৱাৰে। চ' সেইকাৰণে মানে মই ভাবিলোঁ যে আজিৰ ভিডিঅ'টো এটা আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। লগতে আপোনালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া আপোনালোকে মেইন কথাটো গম পাব যে কি হৈ আছে। প্ৰথম কথাটো হৈছে যিসকলে আসাম পুলিচ ভাল পায় তেওঁলোকক মানে আসাম পুলিচৰ বিষয়ে যিমানে বেয়াকৈ নকওক তেওঁলোকে আসাম পুলিচ ভাল পাব, আৰু যিসকলে SSCGD ভাল পায় না তেওঁলোকে SSCGDৰ বিষয়ে যিমান বেয়াকৈ কওক তথাপিও তেওঁলোকে ভাল পাব SSCGD বা SSCGDৰ যিকেইটা ফ'ৰ্চ আছে সেইকেইটাক ভাল পাব, এনেকুৱা ধৰণৰ কথা। আৰু এতিয়া মই ক'ব নাযাওঁ যে কোনটো ফ'ৰ্চ ভাল কোনটো ফ'ৰ্চ বেয়া, এইটো মই ক'ব নাযাওঁ যে যিহেতু মানে কিছুমানে চেণ্ট্ৰেল বিভাগত যাব বিচাৰে, কিছুমানে ষ্টেটত থাকিব বিচাৰে, এনেকুৱা ধৰণৰ কথা। ঠিক আছে, এতিয়া কথাটো হ'ল যে আমি চিলেকশ্যন কোনটো পদত মানে লাগিলে ভালদৰে হ'ব বা চিলেকশ্যন ল'ব পাৰিম, কোনটা বিভাগত যদি লাগিব আমি, এনেকুৱা ধৰণৰ কথা। চাওক, এতিয়া কথাটো হ'ল কিছুমান ল'ৰা ছোৱালী আছে যে দুয়োটা পদতে মানে লাগিব বা দুয়োটা বিভাগতে লাগিব, SSCতো লাগিব আসাম পুলিচতো লাগিব, এনেকুৱা ধৰণৰ কথা। আৰু এতিয়া মই ক'ব ওলাইছোঁ যে যদি আপোনালোকে দুয়োটা বিভাগতে লাগে তেতিয়াহ'লে এনেকুৱা ধৰণৰ হয় যে দুখন নাও দুখন ভৰি আমাৰ, এনেকুৱা ধৰণৰ কথা। তেতিয়া আপোনালোকে ভাবিছে কিমান মানে বিপদ, দুখন নাৱত দুখন ভৰি হ'লে সেই বিপদটো আপোনালোকক জানে, এতিয়া মই আৰু ক'ব নালাগে সেইটো বিপদ। ঠিক আছে, আৰু এনেকুৱা ধৰণৰ এটা কথা আছে যে মানুহৰ জীৱনত ছেকেণ্ড অপশ্যন লাগে, যিহেতু মানে এটা বিভাগত যদি লাগে, ঠিক আছে, সেইটো এটা কথা আহি পৰে যে কয় বা এইটো কথা জানো আমি যে মানুহৰ জীৱনত ছেকেণ্ড অপশ্যন লাগে, এটাক লৈ মানে থাকিব নালাগে, এনেকুৱা ধৰণৰ কথা। সেইকাৰণে মই ক'ব ওলাইছোঁ যে আপোনালোকে যদি 10টা বিভাগতে এপ্লাই কৰে তেতিয়াহ'লে কি হ'ল, ছেকেণ্ড অপশ্যন হ'ল। আৰু এতিয়া যদি দুয়োটা পদতে এপ্লাই কৰে তেতিয়া হ'ল যে দুখন নাও দুখন ভৰি, এনেকুৱা ধৰণৰ কথা। যিহেতু আসাম পুলিচৰ ইমানবিলাক পদ খালী হৈ আছে তেতিয়া বহুতে মানে আসাম পুলিচত দেখি ঢাল খাব পাৰে, এনেকুৱা ধৰণৰ। ঠিক আছে, কাৰণ 11,000+ ভেকেঞ্চি খালী হৈ আছে। এতিয়া তাৰ চিলেকশ্যন প্ৰচেছটো চাওক আপোনালোকে। প্ৰথমতে কি ফিজিকেল, তাৰপিছত ৰিটেন টেষ্ট, তাৰপিছত আমাৰ ভাইভা টেষ্ট। মেডিকেল বাৰু না বৰাবৰ আসাম পুলিচত, কাৰণ মেডিকেল সৰু সুৰা পইণ্ট চাই, আৰু আজিকালি অলপ হাৰ্ড হৈছে, জাষ্ট মোটামুটি 20% মান হাৰ্ড হৈছে আগতকৈ, মানে আসাম পুলিচৰ মেডিকেল, এনেকুৱা ধৰণৰ হৈছে। ঠিক আছে, এতিয়া চিলেকশ্যন প্ৰচেছটো আপোনালোকে ভাবিছোঁ কিমান মানে কঠিন। আগতে ধৰি লওক কম মাৰ্কৰ পৰা কি আছিলে, ৰিটেন দিব পাৰিছিলে। এতিয়া এনেকুৱা ধৰণৰ আছে, আমাৰ গাঁৱত বহুত ল'ৰা ছোৱালীয়ে দৌৰে কিন্তু ৰিটেন দিব নাপায়, ইমান কষ্ট কৰি দৌৰে, 2 মাহ 3 মাহ এনেকুৱা ধৰণৰ দৌৰে, কণ্টিনিউ দৌৰে, মানে 2টা টাইম দৌৰে, ৰাতিপুৱা আবেলি টাইম, এনেকুৱা ধৰণৰকৈ দৌৰে, তথাপি মানে ৰিটেন দিব নাপায়। ইমান দুখৰ বিষয়, মই চাওঁ মানে তেওঁলোকক। আৰু বিশেষকৈ ময়ো আছিলোঁ, এতিয়াতো কম্পালচাৰী মই আসাম পুলিচ বাদেই দিছোঁ, কিন্তু মোৰ এজ আছে, এতিয়াও মই এপ্লাই কৰিব পাৰোঁ, এতিয়াও মই যাব পাৰোঁ, কিন্তু নাযাওঁ আসাম পুলিচত। মই আসাম পুলিচ বেয়া নাপাওঁ, আসাম পুলিচ খুবেই ভাল এটা ডিপাৰ্টমেণ্ট, ঠিক আছে, কিন্তু তাৰ যিটো চিলেকশ্যন প্ৰচেছ সেইটো কথা কৈছোঁ। আৰু মোৰ এজন লগৰ ল'ৰা, মানে তেওঁ কি হয়, ফিজিকেল টেষ্টতো ভাল মাৰ্ক লৈ আহে, ৰিটেন টেষ্টত তাৰপিছত কোৱালিফাই কৰে, তেতিয়া তাৰ ভাইভাত ওলায়, 2বাৰকৈ ওলাল ভাইভাত। এই এটা কথা আপোনালোকে ভাবি চাওক, ইমান লাষ্ট ষ্টেজত গৈ। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে কি কৰক, আসাম পুলিচ এৰি SSCGDৰ ফালে ঢাল খোৱাটো বেছি ভাল বুলি মই ভাবোঁ। কাৰণ SSCGDতো বহুতখিনি পদ মানে খালী হৈছে, আপোনালোকে গমেই পাইছে ইতিমধ্যে। বহুত ডাঙৰ ইউটিউবাৰে মানে ভিডিঅ' বনাইছে এই বিষয়ে, অংকিত ছাৰেও ভিডিঅ' বনাইছে কিমানবিলাক পদ খালী হৈ আছে। আৰু ৰেগুলাৰ পদ আহি আছে, আপোনালোকে জানে 2018 চনৰ পাছত 2021 পৰা ৰেগুলাৰ মানে কণ্টিনিউ বছৰে পদ খালী হৈ আছে, আমাৰ আহি আছে ভেকেঞ্চি। সেইকাৰণে এইবাৰো নিশ্চয় 50-60 হাজাৰ নিশ্চয় আহিব ভেকেঞ্চি। ঠিক আছে, আপোনালোকে সেইকাৰণে মই ভাবোঁ যে SSCGDৰ ফালে ঢাল খাওক। ৰিটেনটো যদি কোৱালিফাই কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ যিটো মানে ফিজিকেল প্ৰচেছ খুবেই ইজি প্ৰচেছ, জাষ্ট আপোনালোকৰ কি হ'ব, ৰানিং হ'ব 5 কিলোমিটাৰ 24 মিনিটৰ ভিতৰত। ঠিক আছে, তাত কোনো ধৰণৰ ফিজিকেলত মাৰ্ক নাই। কিন্তু আসাম পুলিচত যিটো মানে চিলেকশ্যন প্ৰচেছ খুব ভয়ানক প্ৰচেছ, আপোনালোক 3200 মিটাৰ দৌৰিব লাগিব ল'ৰাসকলে, তাত কি হ'ব, আপোনালোকে 14 মিনিট দিব, কিন্তু 14 মিনিটত যদি সোমে তেতিয়াও কাম নহ'ব, আপোনালোকে 12 মিনিট 12.5 মিনিট বা পাৰিলে 11 মিনিটত সোমিব লাগে, এনেকুৱা ধৰণৰ হৈছে বৰ্তমানৰ যিটো মানে কণ্ডিশ্যন। আৰু যিটো লং জাম্প আছে 16.5 ফুট মাৰিবই লাগিব, আৰু চিনাপ আছে 14 বাৰ না কিমান, পাহৰি গ'লোঁ মই চিনাপৰ কথাটো, 14 বাৰ চাগে এনেকুৱা আছিলে। খুব এটা মানে ইজি প্ৰচেছ নহয় আসাম পুলিচত মানে ভৰ্তি হোৱাৰ কাৰণে, চিলেকশ্যন লোৱাৰ কাৰণে। আৰু এতিয়া বহুতে ভাবিব পাৰে যে SSCGDৰ এক্সাম ক'লে বহুতে ভয় কৰে। আচলতে আমাৰ গাঁৱত এনেকুৱা ধৰণৰ বহুত ল'ৰা ছোৱালী আছে, SSCGDৰ এক্সাম ক'লে বহুতে ভয় খায়। ঠিক তেনেদৰে আপোনালোকৰো হয় চাগে এনেকুৱা ধৰণৰ, যে এক্সামটো আমি কেনেকৈ কোৱালিফাই কৰিম। চ' এই সম্পৰ্কে ভিডিঅ' এটা মোৰ আছে, মানে মই বনাইছোঁ কেনেকুৱা ধৰণৰকৈ মানে আপোনালোকে এক্সাম প্ৰিপেৰেশ্যন কৰিব পাৰে, তাক লৈ মই ভিডিঅ' বনাইছোঁ। প্ৰায় 3000 মানে চালে ইতিমধ্যে ভিডিঅ'টো। ঠিক আছে, আপোনালোকে এই ভিডিঅ'টো চাব পাৰে। আৰু মোক
ভাবিব পাৰে যে দাদাই যে কি কাৰণত মানে SSC JD ফালে ঢাল খুৱাব খুজিছে। মোৰ এটাই কথা যে ফিজিকেল কৰিব কাৰণে খুব বেয়া পাওঁ মই, বিশেষকৈ খুব এটা কষ্টকৰ বিষয়। যদি আপোনালোকে প্ৰথমতে চিলেকশ্যন প্ৰচেছ যদি মানে ৰিটেন টেষ্ট থাকিলে হয় তেতিয়া মানে আছাম পুলিচত ঢাল খায়, সেইটো মই ক'বলগীয়া নাই। কিন্তু যিহেতু চিলেকশ্যন প্ৰচেছটো প্ৰথমতে ফিজিকেল আছে মানে ইমান সহজ নহয়। বহুত ৰানিং কৰা ল'ৰাই মানে ৰিটেন দিব নাপায়, বহুত ৰানিং কৰা ল'ৰাই অৱয়সত শেষ ষ্টেজত যায় ওলাবলগীয়া হয় এনেকুৱা ধৰণৰ। মোৰ এজন ভাগিন আছে, তেওঁ মানে ৰিটেন দিছে, ৰিটেন দিয়াৰ পিছত কি হ'ল ভাইভাৰ কাৰণে নাম নাহিলে, এইৰকম কথা। বহুত ৰানিং কৰিব পাৰে। ঠিক আছে, এইটোৱে কথা যে SSC JD প্ৰথমতে ৰিটেন টেষ্ট হ'ব, ঘৰত থাকক বিন্দাছ, একো টেনশ্যন নাই। ঘৰত খানা পিনা খাই কিনে কিতাপৰ টেবুলত বহক, মোবাইলটো চাওক, কিতাপখন লাৰক, এনেকুৱাকৈ আপোনালোকে পঢ়িব পাৰে। আপোনালোকে SSC JD এক্সামটো উলিওৱা মানে এনেকুৱা ধৰণৰ হয় যে 80% চাকৰিটো হোৱাৰ চান্স থাকে। যিসকলৰ মানে মেডিকেল প্ৰব্লেম নাই, ভাল মাৰ্ক এটা থাকে, তেওঁলোকৰ এনেকুৱা ধৰণৰ হয় 80% হৈ গ'ল মানে চাকৰিটো। যদি আপোনালোকৰ কম মাৰ্ক থাকে, কম স্ক'ৰ থাকে, তেতিয়াহ'লে মানে অলপ হয়তো মানে ফাইনেল মেৰিট লিষ্ট বা ক'ৰবাত ওলোৱা চান্স থাকে, যিহেতু মেডিকেলৰ কাটক এটা মাৰে, হয়তো তেতিয়া ওলোৱা চান্স থাকে। কিন্তু ভাল স্ক'ৰ যদি এটা আনি দিয়ে না, তেতিয়াহ'লে তাত কোনো ধৰণৰ একো প্ৰব্লেম নাই, আপোনালোকে ফাইনেল চিলেকশ্যন পাবই পাব, যদি মেডিকেলৰ প্ৰব্লেম নাই, এনেকুৱা ধৰণৰ কথা। যদি মোৰ মেডিকেলৰ প্ৰব্লেম নাথাকিলে তেতিয়া হয়তো মই 2018 চনতে চিলেকশ্যন ল'ব পাৰিলোঁ হয়, আজিলৈকে থাকিব নালাগে মই। মোৰ মানে ইমানে ফাইনেল চিলেকশ্যনৰ মাৰ্ক আছিলে মানে প্ৰত্যেকবাৰে, কিন্তু এবছৰ নাছিলে এবছৰ কি হৈছে, মোৰ 60 মাৰ্ক এটা আছিলে, 60 মাৰ্ক আছিলে, তেতিয়া কিবা 60ৰ অলপ পইণ্ট মানে গৈছে, তেতিয়া মই কি মেডিকেল দিব নাপালোঁ, মানে মেডিকেল কাট অফত ৰহি গ'লোঁ। মই দৌৰি চৰি আহিছোঁ, দৌৰি কোৱালিফাই হৈ আহিলোঁ, তাৰপিছত মেডিকেলৰ কাট অফটোত মানে ওলাই গ'লোঁ। তেতিয়া মই বেলেগত কিবা ফাৰ্মাচী এখনত কাম কৰি আছিলোঁ, ফাৰ্মাচীখনত কাম মানে কাম কৰি থকাতে ৰিজাল্টটো আহিলে বোলে ফিজিকেলৰ কি কয় মেডিকেলৰ কাট অফ মাৰিল। মেডিকেলৰ কাট অফটো চাই দেখিলোঁ যে মোৰ চিলেকশ্যন মানে মেডিকেলৰ কাৰণে নাম নাহিলে। তেতিয়া মানে কিবা এটা খং উঠি গ'ল মোৰ হঠাৎ, যে কাম চাম বাদ দি কাম চাম বহুত কৰিব পাৰিম, বৰ্তমান এজটো আছে না, এজটো থকালৈকে মানে মই ইণ্টাৰভিউ মাৰি যাম বয়সটো থকালৈকে। তেতিয়া কামৰ পৰা মই বাদ দি আহিলোঁ। বাদ দি আহি কিনে মানে ঘৰত এনেকুৱাকৈ অলপ চোৱা চিতা কৰিলোঁ, কিতাপবোৰ চোৱা চিতা কৰিলোঁ, তেতিয়া মানে ভাল স্ক'ৰ কৰিবলৈ আজিলৈকে আহি আছে ভাল স্ক'ৰ, এনেকুৱা ধৰণৰ কথা। সেয়েহে আপোনালোকে যদি কিবা কাম বন কৰি আছে, কাম বনটো কৰি থাকক, তাৰে উপৰিও মানে কিতাপৰ লগত জড়িত হৈ থাকক। ইমান টাইম নালাগে, সময় এতিয়াও বহুত আছে। ঠিক আছে, অক্টোবৰ নৱেম্বৰত চাগে SSC JDৰ ভেকেঞ্চি আহিব, তাৰপিছত জানুৱাৰী ফেব্ৰুৱাৰীত ৰিটেন টেষ্ট হ'ব। ঠিক আছে, খুবেই টাইম আছে। আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰীত ৰিটেন হ'ব, বিন্দাছ আপোনালোকে 1 ঘণ্টা 2 ঘণ্টা যি পাৰে আপোনালোকে মোবাইলৰ জৰিয়তে, কিতাপৰ জৰিয়তে প্ৰিপেৰেশ্যন কৰি যাওক, জাষ্ট ৰিটেনৰ কাৰণে। আৰু যিসকলে আছাম পুলিচ ভাল পায়, খুবেই ৰানিং কৰিব পাৰে, যে ফিজিকেলৰ মানে বাহাদুৰি আছে তেওঁলোকৰ, বল দেখাব পাৰে তেওঁলোকে, আছাম পুলিচত যাব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু চিলেকশ্যন প্ৰচেছটো এবাৰ ভাবি চাব, ইমান এটা মানে চিলেকশ্যন প্ৰচেছ আছাম পুলিচৰ মই ভাল নাপাওঁ মানে বিশেষকৈ। ঠিক আছে, এইটোৱে কথা। যিহেতু মই SSC JD লাভাৰ আছিলোঁ, লগতে মানে SSC JDৰ 8টা ফ'ৰ্চৰ ভিতৰত BSFটো মানে খুবেই পচন্দ মোৰ, খুবেই ভাল লাগে BSF ফ'ৰ্চটো, যাক নেকি ফাৰ্ষ্ট লাইন অফ ডিফেন্স বুলি কয়। আৰু তাৰপিছত যিসকলে আছাম পুলিচ ভাল পায় তেওঁলোকে আছাম পুলিচ লাভাৰ বুলি কমেণ্টত লিখিব। আৰু যিসকলে SSC JDৰ 8টা ফ'ৰ্চ আছে না, সেই 8টা ফ'ৰ্চৰ ভিতৰত কোনটো ফ'ৰ্চ আপোনালোকৰ ভাল লাগে কমেণ্টত ক'বলৈ একদম নাপাহৰিব। ঠিক আছে, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিব, আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। ধন্যবাদ।